অহা ২৬ ডিচেম্বৰ তাৰিখৰ পৰা ২ ডিচেম্বৰ তাৰিখলৈকে অৰুণাচল প্ৰদেশত অনুষ্ঠিত হ'বলগীয়া ১৭ বছৰ অনূৰ্ধ্ব ল'ৰা ছোৱালীৰ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাত ভাৰোত্তোলন প্ৰতিযোগিতাত পাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰীতম সোণোৱাল আৰু ডিম্পী সোণোৱাল, জীয়াঢল চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ হৰিপ্ৰসাদ কছাৰী আৰু কৰাকান উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰিমজিম বৰপাত্ৰ গোহাঁয়ে অসম দলৰ হৈ অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে। লগতে মহাৰাষ্ট্ৰত অনুষ্ঠিত হ'বলগীয়া ১৯ বছৰ অনূৰ্ধ্ব ল'ৰা ছোৱালীৰ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাত ভাৰোত্তোলন প্ৰতিযোগিতাত পাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জোনালী সোণোৱাল, শতাব্দী ভূঞা, কাশ্যপ সোণোৱাল আৰু যতীন সোণোৱালে অসম ভাৰোত্তোলন দলত স্থান লাভ কৰিছে। আৰু সকলোকে আমি অভিনন্দন জনাইছোঁ, তেওঁলোকে সুনাম কঢ়িয়াই আনক ধেমাজিলৈ। আকৌ এবাৰ কৈছোঁ, অহা ২৬ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰ তাৰিখলৈকে অৰুণাচল প্ৰদেশত অনুষ্ঠিত হ'বলগীয়া ১৭ বছৰ অনূৰ্ধ্ব ল'ৰা ছোৱালীৰ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় বিদ্যালয় ক্ৰীড়া সপ্তাহত ভাৰোত্তোলন প্ৰতিযোগিতাত বাটঘৰীয়াৰ বহুকেইজন ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিব। আৰু এই কথা আমাক জনাবলৈ দিছে ধৰ্মেন্দ্ৰ কছাৰীয়ে। আৰু এইখিনিতে কৈ থওঁ, ধৰ্মেন্দ্ৰ কছাৰীয়ে ধেমাজিৰ ভাৰোত্তোলন ক্ষেত্ৰখনক বহুত আগুৱাই নিছে আৰু ইতিমধ্যে ধেমাজিৰ বহু ল'ৰা ছোৱালীয়ে ভাৰোত্তোলন প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু পদক লাভ কৰি ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু এই চেগতে আমি ধৰ্মেন্দ্ৰ কছাৰীক এই ভিডিঅ'টোৰ যোগেদি ধন্যবাদ জনাইছোঁ।